নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সৰ্বপ্ৰথমে ইনসাইড আসামলৈ তোমালোকক স্বাগতম জনাইছোঁ তোমালোকে বাৰু চেনেলটো সাবস্ক্ৰাইব কৰিলানে যদিহে কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তেতিয়াহে আহিব লগা ভিডিঅ'বোৰ আপডেট তোমালোকে সকলোতকৈ আগতে পাই থাকিবা আজি মই তোমালোকলৈ আগবঢ়াম অসম জাতীয় বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীৰ বিজ্ঞানৰ ধাতু আৰু অধাতু নামৰ লেছনটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ তোমালোকে জানাই মই একেটা লেছনৰে দুটা ভিডিঅ' তোমালোকলৈ আগবঢ়াওঁ প্ৰথম দিনা দিওঁ তোমালোকক কিতাপত থকা প্ৰশ্নোত্তৰখিনি আৰু দ্বিতীয় দিনা দিওঁ অতিৰিক্ত প্ৰশ্নোত্তৰখিনি সেয়ে তোমালোকে বাৰু মিলাই চাবাচোন অন্য চেনেলৰ লগত মোৰ চেনেলটো অকণমান হ'লেও পাৰ্থক্য পাবা যদিহে ভাল পোৱা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু এটা কমেণ্ট দি জনাবা ভাল পাইছানে নাই আৰু এটা লাইক কৰিবলৈ নাপাহৰিবা এতিয়া আহাচোন বাৰু আমি প্ৰশ্নোত্তৰৰ মাজলৈ যাওঁ অতিৰিক্ত প্ৰশ্নোত্তৰসমূহৰ প্ৰথম প্ৰশ্নটো হ'ল 1 নম্বৰ মৌলিক পদাৰ্থ বা মৌল কাক বোলে এনসাৰ যিবিধ পদাৰ্থ একেধৰণৰ কণাৰে গঠিত তাকে মৌলিক পদাৰ্থ বা মৌল বোলে যেনে হাইড্ৰজেন অক্সিজেন কাৰ্বন 2 নম্বৰ যৌগিক পদাৰ্থ বা যৌগ কাক বোলে এনসাৰ যিবিধ পদাৰ্থ এবিধতকৈ অধিক কণাৰে গঠিত তাকে যৌগ বা যৌগিক বোলে যেনে পানী চেনি আদি হাইড্ৰজেন আৰু অক্সিজেনৰ কণাৰে পানী গঠিত হয় Question number 3 পৃথিৱীত কিমানবিধ মৌল আছে উত্তৰ হ'ল পৃথিৱীত 118 বিধ মৌল আছে Question number 4 এবিধ ধাতুৰ পদাৰ্থৰ আৰু এবিধ অধাতুৰ পদাৰ্থৰ উদাহৰণ দিয়া উত্তৰ এবিধ ধাতুৰ পদাৰ্থ হ'ল গজাল আৰু এবিধ অধাতুৰ পদাৰ্থ হ'ল কয়লা Question number 5 এবিধ ধাতু কল্প বা অৰ্ধধাতুৰ উদাহৰণ দিয়া উত্তৰ এবিধ ধাতু কল্প বা অৰ্ধধাতুৰ উদাহৰণ হ'ল সিলিকন এ ধাতু কল্প বুলিও কয় আৰু অৰ্ধধাতু বুলিও কয় দেই মনত ৰাখিবা Question number 6 কপাৰৰ এটা ভৌতিক ধৰ্ম লিখা এনসাৰ কপাৰৰ এটা ভৌতিক ধৰ্ম হ'ল কপাৰ বিদ্যুৎ পৰিবাহিতা Question number 7 দুবিধ দুটি সম্পন্ন অধাতুৰ নাম লিখা এনসাৰ দুবিধ দুটি সম্পন্ন অধাতুৰ নাম হ'ল আয়োডিন আৰু হীৰা Question number 8 দুবিধ অতি কোমল ধাতুৰ নাম লিখা এনসাৰ দুবিধ অতি কোমল ধাতুৰ নাম হ'ল সোডিয়াম আৰু পটাছিয়াম Question number 9 এবিধ জুলীয়া অধাতু আৰু এবিধ টান অধাতুৰ নাম লিখা এনসাৰ এবিধ জুলীয়া অধাতু হ'ল ব্ৰমিন আৰু এবিধ টান অধাতু হ'ল হীৰা Question number 10 গলনাঙ্ক কাক বোলে এনসাৰ যি উষ্ণতাত এবিধ ধাতু গলে তাকে ধাতুবিধৰ গলনাঙ্ক বোলে Question number 11 ৰাসায়নিক ধৰ্ম কাক বোলে এনসাৰ যি ধৰ্মৰ ফলত কোনো পদাৰ্থৰ পৰা নতুন পদাৰ্থৰ সৃষ্টি হয় তাকে পদাৰ্থৰ ৰাসায়নিক ধৰ্ম বোলে Question number 12 মেগনেছিয়াম ধাতুৰ বিষয়ে লিখা এনসাৰ মেগনেছিয়াম ধাতুবিধক ফিটাৰ আকাৰত পোৱা যায় ইয়াক মেগনেছিয়াম ফিটা বোলা হয় ফিটাডাল জ্বলাব পাৰি জ্বলালে উজ্জ্বল বগা পোহৰ ওলায় লগে লগে ফিটাডাল বগা গুৰিত পৰিণত হয় এই বগা গুৰিখিনি হ'ল মেগনেছিয়াম অক্সাইড নামৰ এবিধ পদাৰ্থ মেগনেছিয়াম অক্সাইডৰ সংকেত হ'ল MgO Question number 13 মেগনেছিয়াম অক্সাইড কেনেদৰে প্ৰস্তুত কৰা হয় ৰাসায়নিক বিক্ৰিয়াটো লিখা এনসাৰ মেগনেছিয়াম অক্সাইড অক্সিজেনৰ বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইড প্ৰস্তুত হয় মেগনেছিয়াম অক্সাইড আৰু অক্সিজেনৰ বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইড প্ৰস্তুত হয় ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো হ'ল Mg+O2 বিক্ৰিয়া ঘটি MgO Mg মানে হ'ল মেগনেছিয়াম আৰু O2 মানে হ'ল অক্সিজেন হেতু বিক্ৰিয়া ঘটি হয় মেগনেছিয়াম অক্সাইড Question number 14 এবিধ উভয়ধৰ্মী অক্সাইডৰ নাম লিখা এবিধ উভয়ধৰ্মী অক্সাইডৰ নাম হ'ল এলুমিনিয়াম Question number 15 উভয়ধৰ্মী অক্সাইড কাক বোলে এনসাৰ যিবোৰ অক্সাইডে এসিড আৰু ক্ষাৰক উভয়ৰে ধৰ্ম দেখুৱায় তেনেবোৰ অক্সাইডকে উভয়ধৰ্মী অক্সাইড বোলে Question number 16
3 পানীৰ ৰাসায়নিক সংকেতটো লিখা পানীৰ ৰাসায়নিক সংকেতটো হ'ল H2O H2O Question number 17 ধাতুৱে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰা বিক্ৰিয়াটো লিখা ধাতুৱে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰা বিক্ৰিয়াটো হ'ল ধাতু যোগ ক্ষাৰক বিক্ৰিয়া গতি হয় লৱণ প্লাছ হাইড্ৰজেন গেছ Question number 18 ধাতুৰ তিনিবিধ ব্যৱহাৰ লিখা এনসার ধাতুৰ তিনিবিধ ব্যৱহাৰ হ'ল 1 টান ধাতু ঘৰ দলং জাহাজ ৰেলগাড়ী মটৰগাড়ী আদি নিৰ্মাণ কৰাত ব্যৱহাৰ হয় দ্বিতীয়তে গোল্ড সিলভাৰ প্লেটিনাম আদি অলংকাৰ নিৰ্মাণত ব্যৱহাৰ হয় তৃতীয়তে কপাৰ টাংস্টেন আদি বৈদ্যুতিক কামত ব্যৱহাৰ হয় Question number 19 অধাতুৰ দুবিধ ব্যৱহাৰ লিখা এনসার অধাতুৰ দুবিধ ব্যৱহাৰ হ'ল 1 মটৰগাড়ী বা ইনভাৰ্টাৰৰ বেটাৰীত ব্যৱহাৰ হয় দ্বিতীয়তে বীজাণু প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ হয় Question number 20 বীজাণু প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ হোৱা অধাতুবিধ কি বীজাণু প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ হোৱা অধাতুবিধ হ'ল টিংচাৰ অফ আয়োডিন এতিয়া মই তোমালোকক কৈ আছিলোঁ যে মোৰ প্ৰশ্নখিনি চোৱাৰ আগতে তোমালোকে লেসনটো 2-3 বাৰ ভালদৰে পঢ়িবা 2-3 বাৰতকৈ বেছি 4-5 বাৰ ভালদৰে পঢ়িবা তেতিয়াহে তোমালোকে প্ৰশ্নবোৰ উত্তৰবোৰ ভালদৰে মনত ৰাখিব পাৰিবা আৰু বুজি পাবা এতিয়া তোমালোকে সেই কামটো কৰিছানে নাই মানে পঢ়িছানে নাই সেই কথাটো মই কেনেকৈ গম পাম সেইবাবে তোমালোকক এটা প্ৰশ্ন দিলো এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে মোক কমেন্টত জনাবা প্ৰশ্নটো হ'ল ইনভাৰ্টাৰৰ বেটাৰীত থকা অধাতুবিধৰ নাম কি ইনভাৰ্টাৰৰ বেটাৰীত থকা অধাতুবিধৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰ কমেন্টত যি সকলে জনাব ইয়াৰ পাছৰ ভিডিঅ'টোত মই তেওঁলোকৰ নাম তোমালোকক জনাই দিম আজিলৈ আহো ধন্যবাদ